৪৮ ঘণ্টাৰ সময় বান্ধি দিয়া হ'ল ৰেজাউল কৰিম চৰকাৰক। শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই। ৰেজাউল কৰিম চৰকাৰে ক্ষমা নুখুজিলে উজনি অসম স্তব্ধ হ'ব। শিৱসাগৰত আহি মাফ খুজিব লাগিব আৰু তেখেতক দলৰ পৰা বহিষ্কাৰ কৰিব লাগিব, নহ'লে উজনি অসম স্তব্ধ কৰি দিয়া হ'ব। আমি ৪৮ ঘণ্টাৰ সময়সীমা দিছোঁ। কোনোবাই ভোটৰ অংকত বাংলাদেশীক তেল মাৰিব, ভোটৰ অংকত কোনোবাই তলমূৰ হ'ব, এইবোৰ নচলিব। আমাৰ জাতিৰ সত্তালৈ ভাবুকি অনা কথা আমি সহ্য নকৰোঁ। ৰাজনীতিৰ ঊৰ্ধত হ'ব লাগিব কথাবোৰ। ৪৮ ঘণ্টাৰ সময় বান্ধি দিয়া হৈছে ৰেজাউল কৰিম চৰকাৰক। শিৱসাগৰলৈ আহি ক্ষমা খুজিব লাগিব, অন্যথা ভয়াৱহ হ'ব পৰিস্থিতি। উজনি অসম স্তব্ধ কৰি দিয়া হ'ব, শিৱসাগৰ বন্ধ কৰি দিয়া হ'ব। কংগ্ৰেছৰ বিৰুদ্ধে গৰজি উঠিল শৃংখল চলিহা। এইটো এটা বৃহৎ নেক্সাছ আমি আগৰ পৰা কৈ আছোঁ, আৰু ইয়াৰ বিৰুদ্ধে শিৱসাগৰত আহি মাফ খুজিব লাগিব আৰু তেখেতক দলৰ পৰা বহিষ্কাৰ কৰিব লাগিব, নহ'লে উজনি অসম স্তব্ধ কৰি দিয়া হ'ব। আমি ৪৮ ঘণ্টাৰ সময়সীমা দিছোঁ। আজি যিহেতু উৰুকা, কাইলৈ বিহু, বিহুৰ পিছতে পোনপ্ৰথমে শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰা হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত উজনি অসম স্তব্ধ কৰি দিয়া হ'ব, প্ৰয়োজনত অসম বন্ধ দিয়া হ'ব। কিন্তু এই ধৰণৰ কথা বতৰাই আমাৰ জাতীয় সত্তাটোৰ প্ৰতি ভাবুকি আনিছে। আমি সহ্য নকৰোঁ। ইয়াত কোন ইলেকশ্যন জিকে আমাৰ কাৰণে ডাঙৰ কথা নহয়। আমাৰ কাৰণে ডাঙৰ কথা হৈছে জাতি বাচি থাকিব নে নাথাকে। আমাৰ কাৰণে কথাটো হৈছে খিলঞ্জীয়া সত্তাটো বাচি থাকিব নে নাথাকে। কোনোবাই ভোটৰ অংকত বাংলাদেশীক তেল মাৰিব, এই কথা বতৰাবোৰ ইয়াত নচলিব। ভোটৰ অংকত কোনোবাই বাংলাদেশীৰ ওচৰত ব'ডাউন কৰিব, এই কথা বতৰাবোৰ নচলিব। সেইকাৰণে ৰাজনীতিৰ ঊৰ্ধত কথা বতৰাবোৰ হওক আৰু জাতি বচোৱাৰ স্বাৰ্থত কথা বতৰাবোৰ হ'ব লাগিব, আৰু নহ'লে পুনৰবাৰ কৈছোঁ উজনি অসম স্তব্ধ কৰি দিয়া হ'ব। প্ৰথমতে শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰা হ'ব। উজনিৰ যিখিনি খিলঞ্জীয়া মন্ত্ৰী ক্ষমা কৰিব MLA আছে, কংগ্ৰেছৰ যিকেইজন MP আছে, তেওঁলোকে কওক, জাতিৰ স্বাৰ্থত মাত মাতক, জাতিৰ স্বাৰ্থত কথা বতৰাবোৰ কওক। ৰেজাউল কৰিম চৰকাৰক আহি মাফ খুজিবলৈ বাধ্য কৰক। শিৱসাগৰত কথা বতৰাবোৰ তাত হ'ব, আৰু যদি নহয় তেতিয়াহ'লে প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ ভাষাখিনি শুনিব লাগিব, আৰু নহ'লে অনাগত দিনত ইয়াৰ বিৰুদ্ধে ভীষণ প্ৰতিবাদ হ'ব, যিটো প্ৰতিবাদ পূৰ্বতে অসমে নেদেখা। এইটো এটা বৃহৎ নেক্সাছ আমি আগৰ পৰা কৈ আছোঁ, আৰু ইয়াৰ বিৰুদ্ধে শিৱসাগৰত আহি মাফ খুজিব লাগিব আৰু তেখেতক দলৰ পৰা বহিষ্কাৰ কৰিব লাগিব, নহ'লে উজনি অসম স্তব্ধ কৰি দিয়া হ'ব। আমি ৪৮ ঘণ্টাৰ সময়সীমা দিছোঁ। আজি যিহেতু উৰুকা, কাইলৈ বিহু, বিহুৰ পিছতে পোনপ্ৰথমে শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰা হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত উজনি অসম স্তব্ধ কৰি দিয়া হ'ব, প্ৰয়োজনত অসম বন্ধ দিয়া হ'ব। কিন্তু এই ধৰণৰ কথা বতৰাই আমাৰ জাতীয় সত্তাটোৰ প্ৰতি ভাবুকি আনিছে। আমি সহ্য নকৰোঁ। ইয়াত কোন ইলেকশ্যন জিকে আমাৰ কাৰণে ডাঙৰ কথা নহয়। আমাৰ কাৰণে ডাঙৰ কথা হৈছে জাতি বাচি থাকিব নে নাথাকে। আমাৰ কাৰণে কথাটো হৈছে খিলঞ্জীয়া সত্তাটো বাচি থাকিব নে নাথাকে। কোনোবাই ভোটৰ অংকত বাংলাদেশীক তেল মাৰিব, এই কথা বতৰাবোৰ ইয়াত নচলিব। ভোটৰ অংকত কোনোবাই বাংলাদেশীৰ ওচৰত ব'ডাউন কৰিব, এই কথা বতৰাবোৰ নচলিব। সেইকাৰণে ৰাজনীতিৰ ঊৰ্ধত কথা বতৰাবোৰ হওক আৰু জাতি বচোৱাৰ স্বাৰ্থত কথা বতৰাবোৰ হ'ব লাগিব, আৰু নহ'লে পুনৰবাৰ কৈছোঁ উজনি অসম স্তব্ধ কৰি দিয়া হ'ব। প্ৰথমতে শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰা হ'ব। উজনিৰ যিখিনি খিলঞ্জীয়া মন্ত্ৰী ক্ষমা কৰিব MLA আছে, কংগ্ৰেছৰ যিকেইজন MP আছে, তেওঁলোকে কওক, জাতিৰ স্বাৰ্থত মাত মাতক, জাতিৰ স্বাৰ্থত কথা বতৰাবোৰ কওক। ৰেজাউল কৰিম চৰকাৰক আহি মাফ খুজিবলৈ বাধ্য কৰক। শিৱসাগৰত কথা বতৰাবোৰ তাত হ'ব, আৰু যদি নহয় তেতিয়াহ'লে প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ ভাষাখিনি শুনিব লাগিব, আৰু নহ'লে অনাগত দিনত ইয়াৰ বিৰুদ্ধে ভীষণ প্ৰতিবাদ হ'ব, যিটো প্ৰতিবাদ পূৰ্বতে অসমে নেদেখা। ব্যুৰো ৰিপৰ্ট, টাইম 8।